বেঙেনাৰ পিটিকাখন মই বনোৱাৰ দৰে বনাই খাইছেনে? খাই চাব, অতুলনীয় সোৱাদ, ক'তো তুলনা নহয়। এয়া চাওক, মই বেঙেনা ল'লোঁ, এটা এনেকৈ কাটি ল'লোঁ দীঘল দীঘলকৈ, আৰু বিলাহী এটাও কাটি ল'লোঁ ঘূৰণীয়াকৈ। এইখিনি একেলগে অকণমান ফ্ৰাই কৰি মই তাতে অকণমান মিঠাতেল দি তাতে নিমখ হালধি দি দিলোঁ, আৰু একো দিয়া নাই। এইখিনি অকণমান ভাজি ল'ম, মানে খাব পৰা জোখত আৰু ভাজি ল'ম। এয়া একেলগে দি দিলোঁ, বিলাহীখিনিও দি দিলোঁ আৰু বেঙেনাখিনিও দি দিলোঁ। সঁচাকৈ কি এটা টেষ্ট আহে, খাই চাব, তাৰপিছত ক'ব। আৰু খোৱাৰ পিছতহে আচলতে গম পায় পিটিকাটো কেনেকুৱা হয়। খুবেই ধুনীয়া, বেলেগ ধৰণে চব ধৰণে খাই ন মানুহে, এনেকৈ খাই চাব, তেতিয়া গম পাব। লগত দুটা ৰঙা জলকীয়া, শুকান জলকীয়া, এই জলকীয়াটো কিন্তু দিবই দিব দেই, এইটো দিলে টেষ্টটো বহুত বেলেগ আহে। যেতিয়া ভাজ খাই যায় জলকীয়াটো দিলে বহুত বেলেগ হয়। আৰু অকণমান ক'লা নিমখ দি দিছোঁ তাতে, কাৰণ ক'লা নিমখৰ টেষ্টটো অকণ বেলেগকৈ আহে। এইখিনি হৈ গ'ল দেখিছেনে ভাজি? এয়া মই উঠাই ল'ম এতিয়া। ইফালে এটা বাতিত মই কি কৰিছোঁ, এয়া দুটা ডিম বইল কৰি মই তাতে ৰাখি থৈছিলোঁ। এয়া পিঁয়াজ অলপ কাটি থ'লোঁ তাতে, আৰু ইয়াতে এইখিনি গোটেইখিনি দি দিলোঁ। যদি জ্বলা বেছি খায় আপোনালোকে কেঁচা জলকীয়াও কাটি দিব পাৰে। মই আচলতে দিয়া নাই। অকণমান কেঁচা মিঠাতেল কিন্তু দিবই লাষ্টত, আৰু কেঁচা মিঠাতেলৰ টেষ্টটো এটা বেলেগ টেষ্ট আহে। নিমখ দিয়াই আছে, সেইকাৰণে মই আকৌ নিমখ নাই দিয়া, কিন্তু কেঁচা মিঠাতেল অকণ দিবই, খাবলৈ ধুনীয়া। আৰু জলকীয়াকেইটা যেতিয়া ভাজ খাই যাব, সেই জলকীয়াকেইটা তাত সানি দিবচোন, কি টেষ্ট। লাষ্টত অকণমান কেঁচা ধনিয়া দি খাব। আৰু জ্বলা যি বেছি খায় কেঁচা জলকীয়াও কাটি কাটি দিব পাৰে, কিন্তু এই জলকীয়াকেইটা ইমান জ্বলা, মই আৰু কেঁচা জলকীয়া দিয়া নাই, মানে এয়া জ্বলাই মোক আতি যাবগৈ মানে ইমান। এই চাওকচোন, সঁচাকৈ দেখিবলৈও ধুনীয়া হৈছে নহয়নে, কিন্তু খাবলৈ সঁচাকৈ বিৰাট টেষ্ট হয়। খাই চাব বেঙেনাৰ পিটিকাটো, তেতিয়া বেলেগকৈ মাছ মাংসলৈ মনত নপৰে। কিন্তু দাইলৰ লগত এই পিটিকাকণ হ'লে ভাতকেইটা গোটেইকেইটা গুচি যাব। আৰু মই তেনেকৈয়ে খালোঁ, ইমান ভাল লাগিলে খাই। খাই চাব আপোনালোকে বনাই।